Right when the world begins to wake, there's a standard set in heaven that no one can face. Hello everyone, কি খবৰ সকলোৰে আশা ৰাখিছো সকলো ভালে আছে আৰু আজি হৈছে বন্ধ চিলাৰাই দিৱসৰ কাৰণে বন্ধ আছে গতিকে মই স্পেশাল লাঞ্চ ৰেডি কৰিবৰ কাৰণে ইয়া গুটেইখিনি আয়োজন কৰি লৈছো বিলাহী কাটি ললো একদম ঘৰৰ বিলাহী দিছে নাই পুৰা ঘৰৰ বিলাহী ইমান টেঙা আছে নহয় বজাৰৰ বিলাহী বিলাক ইমান টেঙাটো নাথাকে কিন্তু ঘৰৰ বিলাহী বিলাক একদম মজা ডালিত দি খাবলৈ আৰু মাছত দি খাবলৈ যে বহুত বেছি মজা হয় আৰু এইখিনি ঘৰৰে টাবত হোৱা কি বাৰু মানিমুনি উঠালো কেইপাতমান সৰু সৰু আলুগুটিৰ লগত ভাজিম সৰু আলুগুটি আৰু মানিমুনি ভজা কোনে খাই ভাল পায় জনাবচোন মই একদম পুৰা মিহিকৈ কাটিছো মানে বেছি জেং জেং হৈ থাকিলে ভাল নালাগে ন খাবলৈ হেতু কাৰণে মই একদম পুৰা মিহিকৈ কাটি লৈছো এইখিনি সৰু সৰু আলুগুটি যেটো অসমীয়া আলুগুটি কয় ন হেতুৰ লগত বনাম বহুত টেষ্টি হোৱাকৈ আজি লাঞ্চটো পুৰা টেষ্টি হ'বলৈ গৈ আছে ৰাতিপুৱা ব্ৰেকফাষ্ট মানে আজি খোৱা তেনেকে নহলে অকল চাহে খালো ইমানে দেৰিকে উঠিছো নহয় মানে সদায় স্কুল অহা যোৱা কৰি কিবা ভাগৰ নিচিনা হৈ গৈছিলগে মানে গতিকে আজি বন্ধ পাই পিনে অকমান দেৰিলৈকে খুলো যে ভাবিলো ব্ৰেকফাষ্ট বনালে আৰু আকৌ লাঞ্চ বনাবলৈ বহুত বেছি দেৰি হৈ যাবগে সেইকাৰণে ব্ৰেকফাষ্টটো আজি স্কিপ কৰি দিলো ব্ৰেড চাহ তেনেদৰে খাই ললো তাৰ পিছত এতিয়া পুৰা গা পা ধুই লাঞ্চত লাগি গৈছো লাঞ্চ বনোৱাৰ কামত আৰু এইফালে হোল মাছ আছিল ইমান ডাঙৰ হোল নহয় দিছে না পিসটো চাও কিমান ডাঙৰ এইবিলাক হোল মাছ ইয়া হোল মাছ এই হোল মাছৰ লগত মই বনাম আলু বিলাহী মই ভাবিছিলো বেলেগ অকমান শাকৰ লগত বনাম বুলি ভাবিছিলো আজি শাকবিলাক ওপৰত আছে কিবা কিবি শাকৰ লগত বনাম বুলি ভাবিছিলো কিন্তু ইমানেই ঠাণ্ডা আজি একদম বতৰটো পুৰা বতাহে মাৰি আছে ৰাতিপুৱাৰ পৰা কালিটো বহুত বৰষুণ একদম যেনে তেনে স্কুল গৈছো আৰু আজিও একদম বেয়া পুৰা বতৰ গতিকে ভাবিলো নাই শাক ঠাণ্ডা বতৰত মানে শাক খাই মোৰ স্পেশালি ভাল নালাগে সেইকাৰণে মই অলপমান মছলা দি বনাম বুলি ভাবিছো সেইকাৰণে আলু বিলাহীটোকে চুজ কৰিছো আলু বিলাহীৰ লগত আজি খুব ধুনীয়াকৈ একদম ডাঙৰ ডাঙৰ হোল মাছৰ জোল বনাম আৰু লগতে মানিমুনি আৰু এয়া সৰু আলুগুটি ভজা ব্লগটো চাই থাকিব হেকলৈকে ভাল লাগিব আৰু আপোনালোকে ইমান মৰম দিছে বহুত বহুত থ্যাংক ইউ মোৰ প্ৰায় 2000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে গতিকে মোৰ বহুত বেছি ভাল লাগি আছে আৰু যি হলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দি এতিয়া মই কামত লাগোগে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম সকলোখিনি আৰু ইভিনিঙত অকণমান ওলাই যাম বুলি ভাবিছো যদি বতৰটো ভাল হয় তেতিয়াহে মানে অকণমান মানে বস্তু কেইটামান কিনিব লগা আছে চাই লওঁ কি হয় তিনি প্ৰথমতে নিমখ হালধি সানি লম তাৰ পিছত বনাম আৰু মাছখিনি প্ৰথমতে ভাজি লৈছো তাৰ পিছত সৰু সৰু আলুগুটিখিনিও কাটি লৈছো আৰু এইফালে মানিমুনি আৰু প্ৰথমতে এয়া জুলখিনি বনাই লৈছো সবে জানে আৰু বনাবলৈ মই সেইকাৰণে ইমানকে দেখুৱা নাই বা কোৱাও নাই খুব ধুনীয়াকৈ বনাইছো খালি অকণমান মছলা হোৱাকৈ জিৰা পাউডাৰ অকণমান দি দিছো বেছি মছলাও দিয়া নাই কাৰণ মাছত বেছি মছলা হ'লেও ভাল নালাগে আৰু এইফালে মাছ দি দিছো প্ৰথমতে পাহৰি গৈছিলো 3 পিচ দি দিছিলো কাৰণ ছোৱালীয়ে যেহেতু জুলৰ মাছ নাখায় আকৌ তাৰ পিছত একটু খাই আছো আৰু এইফালে এয়া ভাজিখিনিৰ কাৰণে মই এয়া নহৰু আৰু পিয়াজ কাটি পিনে আলুখিনি প্ৰথমতে ভাজি লৈছো তাৰ পিছতে শাকখিনি দিম আৰু এইফালে মোৰ জুল প্ৰায় ৰেডি হৈছে আৰু ইয়াত ধনিয়া পাতা ওপৰত ছটিয়াই দিলে ৰেডি হৈ যাব আৰু এইফালে ভাজিও ৰেডি হৈ যাব খুব ধুনীয়া লাঞ্চ ৰেডি হ'বলৈ গৈ আছে আৰু ওপৰত যেহেতু পিয়াজ পাত আছে ভাবিছো ভাজিত পিয়াজ পাত কেইপাত মানুহ ছটিয়াই দিও খাবলৈ বেছি ভাল লাগে হয়নে নহয় আলু পিটিকা ভাজি এনেকুৱা বিলাকত ভাল লাগে খাই আৰু এয়া ধনিয়া দি গাৰ্নিশ কৰি দিলো শেষত আৰু এইফালে আলুটো গাৰ্নিশ কৰি দিছো পিয়াজ পাতে দি খুব টেষ্টি খুব হেলদি
একদম পুৰা ধুনীয়াকৈ বনাই ল'লোঁ আৰু এনেকৈ সুদাই সুদাই আলুগুটি ভজা খাই কোনে ভাল পায় ইমানেই টেষ্টি হৈছে নহয় ক'বলৈ বাকী নাই মানে মই ভাত বহুত কম খাওঁ ভাত ইমান নাখাওঁ কিন্তু এনেকুৱা বস্তুবিলাক মোৰ বহুত বেছি ভাল লাগে আৰু এইফালে বেঙেনা ফ্ৰাই আৰু ইভিনিঙত ছোৱালীয়ে ক'লে চিজ বন খাম বুলি সেইকাৰণে চিজ অলপ দি টমেটো আৰু লগতে পিঁয়াজ দি পিনি এয়া বনাই দিলোঁ তাইক খুব বেছি ভাল পায় চিজ দিয়া বস্তুবিলাক খাই সেইকাৰণে অকণমান এয়া বনাই দিলোঁ ইভিনিং টাইমত আৰু আমাৰ কাৰণে মিষ্টাৰে বনাইছে চিকেন পকৰা বহুত টেষ্টি লাগে খাই আৰু যিহেতু বতৰটো বহুত বেছি ঠাণ্ডা একদম ফেৰফেৰীয়া বতাহ ঠাণ্ডা গতিকে এনেকুৱা বস্তুবিলাক খাই বহুত বেছি ভাল লাগে স্পাইচি আৰু এয়া গাখীৰ চাহ চিকেন পকৰা দেখি গম পাইছে চাগে কেলে টেষ্টি টেষ্টি চিকেন পকৰি চাই কিমান ধুনীয়া টেষ্টি তোমাৰ ভোক নাই ন তুমি হেৰি খালা যে এপেচ লৈ লোৱা বাতি এটা দি দিম তোমাক দেই এনেকুৱা মাবলা চিকেন কেনেকুৱা হ'ব দেই কেনেকুৱা তুমি সেইটো কোৱা মামা শিকাই দিলোঁ কোৱা ভাল জানো আৰু সন্ধিয়া আহি ছোৱালীক অকণমান পঢ়োৱাত লাগি আছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াবলৈ যে ইমান বেছি কষ্ট হয় নহয় মানে যি পঢ়াই সিয়ে গম পায় একদম সিহঁতৰ মানে কনচেনট্ৰেশ্যনটো আনিবৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈ যায় কিবা কিবি অগৰং বগৰং কৰি থাকে মানে ক'বলৈ বাকী নাই আৰু লিখিব মন নকৰে বিশেষকৈ সোধাবিলাক বহুত ধুনীয়াকৈ কৈ দিব কিন্তু লিখিবলৈ একদমেই মন নকৰে কিন্তু কি হ'ব এক্সাম যিহেতু পাইছেহি গতিকে অকণমান কষ্ট কৰিব লাগিব তাইতকৈ মোৰ কষ্ট বেছি হয়